নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন পিঠা বনালোঁ, সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ। আপোনালোক হয়তো বহুতেই এই পিঠাটো বনাই খাইছে। যিসকলে নাই খোৱা সেইসকলে এনেদৰে বনাই খাবচোন, খুব ভাল লাগে পিঠাটো খাই। মই প্ৰথমবাৰৰ কাৰণে এই পিঠাটো বনাইছোঁ আজি। এইফালে এতিয়া মই এটা বাউলত অলপমান ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ। তাতে অকণমান নিমখ দি মই হেতা পাতেৰে ভালকৈ মিলাই লৈছোঁ আৰু আনফালে মই অকণমান মিহিকৈ গুড় কাটি লৈছোঁ আৰু অকণমান নাৰিকল গুড়া ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে উতলা পানী কম কমকৈ দি আটা ঢৌটো যেনেকৈ আমি মঠি লওঁ তেনেদৰে এই পিঠাগুড়িখিনি এতিয়া মঠি ল'ম। এতিয়া গৰম হৈ থকাৰ কাৰণে মই হাতাখনেৰে মিলাই লৈছোঁ। তাৰ পাছত যেতিয়া অকণমান হাতে চুব পৰা হ'ব, এয়া চাওক হাতেৰে মঠি এতিয়া মই এনেকৈ এটা ঢৌত কৰি ল'ম। আৰু এতিয়া এইখিনি মই সৰু সৰুকৈ লাডু বনাই ল'ম। একেবাৰে ৰুটি লাডুটো সমান নহয়, তাতকৈ অলপ সৰুকৈ লাডু কৰি ল'ম। আপোনালোকে ডাঙৰকৈ বনালে ডাঙৰকৈ লাডু কৰিব পাৰে, সৰু কৰে যদি সৰুকৈ কৰিব পাৰে। মই ইমানটিকৈ লাডু বনাই গৈছোঁ। আৰু এতিয়া এইফালে মিহিকৈ কাটি থোৱা গুড়খিনিৰ লগত অকণমান নাৰিকলৰ গুড়াখিনি মিক্স কৰি লৈছোঁ। আৰু আনফালে মই এটা চচপেনত অলপমান পানী উতলিবলৈ দিছোঁ। এতিয়া এই উতলি থকা পানীখিনিৰ ওপৰত মই এখন ফুটা লগা এনেকুৱা চালনী দি দিছোঁ। এইখন মই ৰাইচ কুকাৰটো আনোতে আহিছিলে। আপোনালোকে ফুটা লগা খৰাহী নাইবা ফুটা লগা গামলা এটা দি দিব। মই এখনকে দিছোঁ। এতিয়া ইয়াৰ ওপৰত মই বনাই থোৱা পিঠাকেইটা দি গৈছোঁ। বনোৱা সময়ত কেমেৰাটো অফ হৈ আছিলে, মই গমেই নাপালোঁ। সেইকাৰণে মই আকৌ এটা পিঠা আপোনালোকৰ আগত বনাই দেখাইছোঁ। এনেকৈ চাওক টিপি টিপি বুঢ়া আঙুলিকেইটাই মাজৰটো অকণমান ভাঁজ কৰি ল'ব লাগে। তাৰ পাছতে ইয়াতে নাৰিকল ভজাখিনি মই ভৰাই দিম। ভৰাই আকৌ দুইটা মূৰ উভতাই এইটো বন্ধ কৰি দিম। বনাবলৈ একেবাৰে সহজ, আপোনালোকে নিজে বনাই চালে গম পাবই। আৰু এই পিঠাটো কিন্তু গৰমে গৰমে খাবলৈ খুব ভাল লাগে। এনেই মুঠি মৰা পিঠাটো বনাইছোঁ। মুঠীয়া পিঠা যিটো কয় যে, পিঠাবোৰ পানীয়ে সানি যিটো মুঠীয়া পিঠা বনায়, তেনেদৰে বনাই খাইছোঁ। কিন্তু এনেকৈ বনাই খোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ বাবে এনেদৰে বনাই খালোঁ। আপোনালোকে যদি এনেদৰে বনাই নাই খোৱা, এবাৰ বনাই খাবচোন। এনেদৰেই মই গোটেইকেইটা পিঠা বনাই গ'লোঁ। এতিয়া ইয়াত এটা এটাকৈ দি গৈ মই ঢাকনখন লগাই দিলোঁ। এনেদৰে 4-5 মিনিটমান সিজিবলৈ দিলেই হয়, পুটুককৈ সিজি যায়। যেতিয়া ইয়াৰ ৰংটো সলনি হ'ব, সিজিলে গম পাবই আপোনালোকে। আৰু ইয়াৰ পৰা ধুনীয়াকৈ এৰ খাই আহিব। এতিয়া এনেদৰে চাওক সিজাৰ পিছত এয়া চাওক ৰংটো সলনি হৈ গ'ল, দেখিলেনে? ধোঁৱা ধোঁৱা হৈ আছে সেইকাৰণে ধৰিব পৰা নাই ভালকৈ। এয়া চাওক এতিয়া এইকেইটা হৈ গ'ল। এনেকৈ মই এতিয়া গোটেইখিনি পিঠা কাঢ়ি ল'লোঁ।